এখন ব্যতিক্ৰমী বজাৰে আকৰ্ষিত কৰিছে অসমবাসীক। থলুৱা শাক-পাচলিৰে ভৰি পৰিছে ব্যতিক্ৰমী বজাৰখনত। পথাৰ আমাৰ আৰু বজাৰ আমাৰ এই বাণীৰে অসমৰ বহু খেতিয়ক আগবাঢ়ি গৈছে। নিজে কৰা শাক-পাচলিৰে একোখন বজাৰ দখল কৰিবলৈও সক্ষম হৈছে। বিভিন্ন সময়ত বিশেষকৈ অসমৰ খেতিপথাৰ বজাৰ বহিৰাগতই দখল কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈ অহাৰ মাজতে অসমৰ বহু খেতিয়কে ইয়াৰ বিপৰীতে নিজৰ কৰ্ম উদ্যমেৰে আগবাঢ়ি গৈ একোখন বজাৰ সৃষ্টি কৰাও দেখিবলৈ পোৱা গৈছে। একোটা জাতি জীয়াই থাকিবলৈ হ'লে অৰ্থনৈতিক ক্ষেত্ৰত সবল ভূমিকা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়। এই ক্ষেত্ৰত অসমীয়া জাতিয়েও এই ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ঠিক সেইদৰে অসমৰ এখন বিশেষ বজাৰে বৰ্তমান সকলোকে আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছে, য'ত থলুৱা শাক-পাচলিৰে ভৰি পৰিছে। ঔটেঙা, ঢেকীয়া, ৰঙালাও, বেঙেনা, নাৰিকল, কাঠফুলা, ভেদাইলতা, কচু, কাচকল, বিলাহী, ডালকচু আদিকে ধৰি বিভিন্ন ধৰণৰ থলুৱা শাক-পাচলিৰে ভৰি পৰিছে এই বজাৰখন। বজাৰখনৰ নাম হৈছে ৰঙালীৰ বজাৰ। শিৱসাগৰ জিলাৰ নাজিৰা সমজিলাৰ অন্তৰ্গত বৃহত্তৰ বাঁহগড় অঞ্চলৰ ৰাইজ একত্ৰিত হৈ বহাগ বিহু বিশেষ হিচাপে নিজৰ মাজতে এই বজাৰখন মুকলি কৰা দেখা গৈছে, য'ত শাক-পাচলিৰ লগতে বিহুৰ বাবে প্ৰয়োজনীয় তিল পিঠা, তেল পিঠা, মুড়ি, চিৰা দৈ আদি সকলোবোৰে স্থান পাইছে। সম্পূৰ্ণৰূপে থলুৱা শাক-পাচলি উপলব্ধ এই বজাৰখনত বাঁহগড় অঞ্চলৰ ৰাইজেই বিক্ৰেতা আৰু ক্ৰেতা হিচাপে আছে। পথাৰ আমাৰ আৰু বজাৰ আমাৰ এই বাক্যশাৰীক বাস্তৱায়িত কৰাৰ উদ্দেশ্যে আৰু থলুৱা শাক-পাচলিৰ বেপাৰীসকলক এখন বজাৰ দিয়াৰ উদ্দেশ্যেই ভিলেজ কনক্লেভৰ উদ্যোগত এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা দেখা গৈছে, য'ত বজাৰ কৰিবৰ বাবে বাঁহগড় অঞ্চলৰ লগতে বিভিন্ন স্থানৰ পৰা ক্ৰেতাসকল অহা দেখা গৈছে। আমি পথাৰ আমাৰ বজাৰ আমাৰ বুলি শ্লোগান দিওঁ আৰু তাক আমি বাস্তৱ ৰূপায়ণ কৰিব বিচাৰোঁ। আৰু আমাৰ যি লক্ষ্য উদ্দেশ্য এটাই যে আমি স্থানীয় খেতিয়কসকলক তেওঁলোকক কেনেদৰে এখন বজাৰ দিব পাৰোঁ, আৰু বজাৰ দিয়াই আমাৰ প্ৰাথমিক এটা লক্ষ্য। আৰু প্ৰথমটো কাম হৈছে আমাৰ বজাৰ লক্ষ্য এখন আমি কেনেকৈ সৃষ্টি কৰিব পাৰোঁ। আৰু আমি ভাবোঁ যে বৃহত্তৰ বাঁহগড় অঞ্চলৰ ইমানবিলাক খেতিয়ক আছে, নিজৰ উৎপাদিত সা সামগ্ৰী আছে, যিবিলাক ইয়াৰ পৰা অন্য ঠাইলৈ প্ৰত্যেকটো দিনে আচলতে ৰপ্তানি হৈ থাকে। আমি এই মুহূৰ্তত এটা কথা ভাবিছোঁ যে তেওঁলোকৰ উৎপাদিত সামগ্ৰীসমূহ এটা বজাৰ সঠিক মূল্য যাতে দিব পাৰি। আমাৰ এই অঞ্চলটো খেতি প্ৰধান অঞ্চল, এই অঞ্চলটোৰ ৰাইজে যাতে উচিত মূল্য পায় আৰু তাৰ বাবে আচলতে আমি এখন বজাৰ সৃষ্টি কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছোঁ। আৰু এয়াই হৈছে আমাৰ প্ৰথমটো দিনৰ আমাৰ শুভ আৰম্ভণি হৈছে। এতিয়াৰ পৰা আমি এখন কেনেধৰণে থলুৱা উৎপাদিত সা সামগ্ৰীসমূহ খেতিয়কসকলক এখন বজাৰ দিব পাৰোঁ, ইয়াত কেনেধৰণে এই অঞ্চলটো সামগ্ৰিকভাৱে এটা খেতি প্ৰধান অঞ্চল বুলি আমি ৰাইজৰ আগত অৱগত কৰিব পাৰোঁ, তাৰ কাৰণে এটা পৰিকল্পনা কৰিছোঁ। আমাৰ আজি 9 তাৰিখৰ পৰা 13 তাৰিখলৈকে থাকিব আৰু 11, 12, 13 আমাৰ এটা বহুত ডাঙৰ পৰিকল্পনা আছে এই বজাৰখনক কেন্দ্ৰ কৰি এই অঞ্চলতে। ইয়াৰ পাছত আমি সম্পূৰ্ণ চৰকাৰী নীতি নিয়মত আমি এপ্লাই কৰিছোঁ। দেওবাৰে এখন সাপ্তাহিক বজাৰ এই বজাৰৰ পৰাই আৰম্ভ হৈছে বুলি আপোনাক ক'ব বিচাৰিছোঁ, কিন্তু সেই দিনটো আমি এতিয়ালৈ ঘোষণা কৰা নাই, যিহেতু আমাৰ গোটেইখিনি কাম কাজ চলি আছে। তাৰপাছত এখন সাপ্তাহিক বজাৰ হ'ব দেওবাৰ, আৰু সেই বজাৰখনৰ নাম হ'ব মন টাউনৰ বজাৰ। আমাৰ ইয়াতে এটা অঞ্চল খুব জনপ্ৰিয় এটা শব্দ আছিল মন টাউন বুলি, আৰু মন টাউনৰ বজাৰখন আমি আকৌ এবাৰ উদ্ধাৰ কৰিব বিচাৰিছোঁ। আপোনালোকে দেখিব যে খেতিয়কৰ যিমানবিলাক গৰু আচলতে গৰু বিহু দিনাখনিৰ পৰা মানুহৰ বিহুলৈকে, গোঁসাই বিহুলৈকে যিমানবিলাক সা সামগ্ৰী প্ৰয়োজন হ'ব প্ৰত্যেকটো বস্তুৱে পাব, আৰু প্ৰত্যেকটো বস্তুৱে থলুৱা। আৰু যিবিলাক বস্তু নিজৰ খেতিয়কসকলে নিজে উৎপাদিত কৰা সামগ্ৰী। আৰু তাতোকৈ ডাঙৰ কথাটো হৈছে আমাৰ যুৱ প্ৰজন্মক আমি কেনেধৰণে এটা বাট দেখাব পাৰোঁ ব্যৱসায়ৰ, নিজৰ উৎপাদিত সামগ্ৰীসমূহ এখন দোকানলৈকে আহি কেনেকৈ বিক্ৰী কৰাৰ যিটো কৌশল, সেই কৌশলবোৰ আমি শিকাব বিচাৰিছোঁ আৰু তাক জনপ্ৰিয় কৰিব বিচাৰিছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে ইয়াক লাজ নকৰি বেপাৰক এটা আচলতে ব্যৱসায়লৈ যোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাটো চাগে খুব জনপ্ৰিয় কৰিবৰ কাৰণে, তেওঁলোকক উৎসাহিত কৰিবৰ কাৰণে আমাৰ এই প্ৰচেষ্টা।